ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি ত্ৰিগোণমিতিৰ প্ৰথম চেপ্টাৰ 8.1 অনুশীলনী 8.1 আমি কৰিলোঁ আৰু তাত আমি ত্ৰিগোণমিতিক মানবিলাকৰ কেনেদৰে আমি 90 ডিগ্ৰী ত্ৰিভুজৰ অৰ্থাৎ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কেনেদৰে আমি বাহুৰ অনুপাত হিচাপত প্ৰকাশ কৰিব পাৰি সেইখিনি আমি চালোঁ। এতিয়া আমি কিছুমান বিশেষ ত্ৰিকোণমিতিক মান চাম, যিবিলাক মান আমাক সঘনাই প্ৰয়োজন হৈ থাকে আৰু সেই মানখিনি আমি চাম। এতিয়া এইখন তালিকা তোমালোকে চাবা, ইয়াতে এ কোণৰ মান 0, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী আছে। এতিয়া 0 ডিগ্ৰীৰ ক্ষেত্ৰত সাইন ভেলু কিমান হ'ব, অৰ্থাৎ সাইন এৰ মান কিমান হ'ব যদি এৰ মানটো 0 হয় বা এ কোণটো যদি 0 হয়। ঠিক তেনেদৰে এ কোণৰ মান যদি 30 হয় তেতিয়াহ'লে সাইনৰ মান কিমান হ'ব, সাইন এৰ মান কিমান হ'ব তাৰমানে। ঠিক তেনেদৰে এৰ মানটো এ কোণৰ মান যদি 45 ডিগ্ৰী হয় তেতিয়াহ'লে সাইন এৰ মানটো কিমান হ'ব। তাৰমানে কোণটোৰ মানটো যদি চেঞ্জ হৈ থাকে তেতিয়াহ'লে তাৰ সাইনৰ মানটো কিমান হ'ব, সেইটো হৈছে এই যিটো শাৰী আছে ইয়াতে আছে। ঠিক তেনেদৰে কচৰ মান আছে আৰু টেনৰ মান আছে, তেনেদৰে বাকী গোটেইকেইটাৰ মান আছে। এতিয়া আমি কেনেদৰে মনত ৰাখিম সেইটো চাম। প্ৰথমতে আমি সাইন 0 ডিগ্ৰীৰ মান হ'ল 0, সাইন 30 ডিগ্ৰীৰ মান হাফ, সাইন 40 ডিগ্ৰীৰ মান 1/√2 আৰু সাইন 60 ডিগ্ৰীৰ মান √3/2 আৰু সাইন 90 ডিগ্ৰীৰ মান হ'ল 1। তাৰমানে সাইনৰ মানটো 0ৰ পৰা 90 ডিগ্ৰীলৈকে কেনেদৰে যাব, 0, হাফ, 1/√2, √3/2 আৰু একেবাৰে শেষত 90 ডিগ্ৰীত 1। ঠিক তেনেদৰে কচ এৰ মানটো কি হ'ব, ই সাইনে যেনেকৈ লেফ্ট হেণ্ড ছাইডৰ পৰা ৰাইট হেণ্ড ছাইডলৈকে বাঢ়ি গৈ আছে, তাৰমানে 0ৰ পৰা 90 ডিগ্ৰীলৈকে বাঢ়ি গৈ আছে, কচৰ মানটো কি হ'ব, 0ৰ পৰা 90 ডিগ্ৰীলৈকে কমি যাব। তো কচত প্ৰথমতে 1 আহিব, কচ 0 ডিগ্ৰীৰ মান 1, কচ 30 ডিগ্ৰীৰ মান √3/2, সাইন 60 ডিগ্ৰীৰ মান আছিল √3/2, এতিয়া আহিব কচ 30 ডিগ্ৰীৰ মান হ'ব √3/2। তেনেকৈ কচ 45 ডিগ্ৰীৰ মান হ'ল 1/√2, তাৰমানে সাইন 45 ডিগ্ৰী আৰু কচ 45 ডিগ্ৰীৰ মান 1। তেনেকৈ কচ 60 ডিগ্ৰীৰ মান হ'ব হাফ। এতিয়া কচ 60 ডিগ্ৰীৰ মান যে হাফ হ'ল, আমি হাফ সাইনৰ ক্ষেত্ৰত কিমান আছিল, সাইন 30 ডিগ্ৰীৰ মান আছিল হাফ, আৰু এইফালে কচ 60 ডিগ্ৰীৰ মান হ'ল হাফ। আৰু সাইন 0 ডিগ্ৰীৰ মান আছিল 0, এইবাৰ আহিব কচ 90 ডিগ্ৰীৰ মান 0, তাৰমানে কচত যিহেতু 0ৰ পৰা 90 ডিগ্ৰীলৈকে ই কমি যাই আছে, গতিকে সি 1ৰ পৰা এনেকৈ কমি গৈ এটা সময়ত 0 হ'ব। এইটো তোমালোকে মনত ৰাখিলে তেনেকৈ ৰাখিব লাগিব। এতিয়া tan a মানে সদায় আমি এটা কথা জানো যে tan a মানে হ'ল সাইন a বাই কচ a। তাৰমানে সাইনে আৰু কচে যদি আমি সাইনে কচেৰে যদি হৰণ কৰোঁ তেতিয়াহ'লে tan a ৰ মান পাম। এতিয়া tan 0 ডিগ্ৰীৰ মান কিমান হ'ব, তাৰমানে 0/1, গতিকে 0/1 0। tan 30 ডিগ্ৰীৰ মান কিমান হ'ব, tan 30 ডিগ্ৰীৰ মান এই ½/√3/2, তেতিয়াহ'লে এইটো কিমান পাম আমি, 1/√3 পাম। এইটো যদি তোমালোকে এইটোৰে যদি হৰণ কৰা তেতিয়াহ'লে 1/√3 পাবা। আকৌ tan 45 ডিগ্ৰীৰ মান কিমান, 1/√2ৰে হৰণ কৰিলে আমি কিমান পাম, 1 পাম, কাৰণ এইটোও একে, গতিকে একে মানেৰে হৰণ কৰিলে তেতিয়াহ'লে আমি 1 পাওঁ। গতিকে tan 45 ডিগ্ৰীৰ মান 1 আৰু tan 60 ডিগ্ৰীৰ মান হ'ল √3। কিয়, √3/2ক হাফেৰে যদি হৰণ কৰোঁ এইটো √3 পাম। এতিয়া আমি কিয় হৰণ কৰি আছোঁ আকৌ এবাৰ কৈ দিছোঁ, tan a ৰ মান হ'ল সাইন a বাই কচ a, তাৰমানে সাইন a কচেৰে যদি হৰণ কৰোঁ। ঠিক তেনেদৰে আমাৰ tan 90 ডিগ্ৰীৰ মান কিমান হ'ব, 1/0, তাৰমানে সাইন 90 ডিগ্ৰীৰ মান 1 আৰু কচ 90 ডিগ্ৰীৰ মান 0, গতিকে 1ক 0ৰে যদি হৰণ কৰোঁ আমি
টেন 90 ডিগ্ৰীৰ মান পাম। এতিয়া কথাটো হ'ল কি 1/0 জিৰ'ৰে যিকোনো সংখ্যাক আমি হৰণ কৰিলে তাৰ কোনো আমি ডেফিনিট আমি ভেলু নাপাওঁ, গতিকে এইটো সংজ্ঞাবদ্ধ নহয়, তাৰ মান আমি নাপাওঁ। এতিয়া কথা হ'ল কি তোমালোকে চাইনে কছে আৰু টেন এৰ মানখিনি যদি তোমালোকে মনত ৰাখিব পাৰা, যেনে চাইন 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈকে, কছ 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈকে আৰু টেন 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈকে যদি মনত ৰাখিব পাৰা, তেতিয়াহ'লে কি হ'ব, তোমালোকে এই বাকীকেইটা মানো তোমালোকে উলিয়াব পাৰিবা। কেনেদৰে পাৰিবা? কছেক এ সদায় কি হয়, চাইনের ওলোটা, গতিকে চাইনের ওলোটা মানে কি, এইটো জিৰ'টো তলত আহি যাব, তাতে 1/0 কছেক এ মানে হ'ল তোমালোকৰ চাইনের ওলোটা, তাৰমানে কছেক এ ইকুৱেল 1/sin a। তাৰমানে যদি কছেক এৰ মান উলিয়াব লাগে আমি চাইন এৰ পৰা, তেতিয়াহ'লে 1/sin a কৰিলে কছেক এৰ মান পাম। এতিয়া কছ 0 ডিগ্ৰীৰ মান কিমান হ'ব? কছেক 0 ডিগ্ৰীৰ মান কিমান হ'ব? কছেক 0 ডিগ্ৰী ইকুৱেল 1/sin 0 ডিগ্ৰী। গতিকে 1/sin 0 ডিগ্ৰী মানে কিমান? এতিয়া 1/sin 0 মানে কিমান? sin 0 মানে হ'ল 0, কাৰণ sin 0 ডিগ্ৰীৰ মান 0, গতিকে 1/0। সেইকাৰণে কৈছোঁ যে ইয়াতে কি হ'ব, যিটো দিয়া আছে এতিয়া কছেক এৰ মান লাগে, তাৰমানে কছেক 0 ডিগ্ৰী মান লাগে, তাৰমানে কি হ'ব, চাইনের ওলোটা, তাৰমানে 1/0। এতিয়া 1/0 হ'লে কি হ'ব, সি কেতিয়াও 0ৰে হৰণ কৰিব নোৱাৰে, গতিকে এইটো সংজ্ঞাবদ্ধ নহয়, তাৰমানে কছেক 0 ডিগ্ৰীৰ মান আমি নাপাওঁ। ঠিক তেনেদৰে আমি কছেক 30 ডিগ্ৰীৰ মান, কছেক 30 ডিগ্ৰীৰ মান এইটো উল্টাই দিলে হ'ল, তাৰমানে 2 হ'ব, 2টো ওপৰত যাব, গতিকে 2। কছেক 45 ডিগ্ৰীৰ মান, কছেক 45 ডিগ্ৰীৰ মানটো কি হ'ব, চাইন 45 ডিগ্ৰীক ওলটাই দিলে হ'ল, তাৰমানে 1/√2 ওলটাই দিলে হ'ল, গতিকে √2 পাম। আকৌ কছেক 60 ডিগ্ৰীৰ মান, এইটো যদি ওলটাই দিওঁ √3টোৰ তলত আহিব, 2টো ওপৰত যাব, তাৰমানে 2/√3। আৰু কছেক 90 ডিগ্ৰীৰ মান, গতিকে কছেক 90 ডিগ্ৰীৰ মানটো 1ক যদি ওলটাই দিওঁ সেইটো 1 হ'ব, 1/1, গতিকে 1 হ'ব। ঠিক তেনেদৰে চেক এৰ ভেলু, তাৰমানে চেক 0 ডিগ্ৰীৰ মান, চেক 0 ডিগ্ৰীৰ মান কছৰ ওলোটা, কছৰ ওলোটা হ'ল চেক, গতিকে সেইটো আমি কি পাম, 1/1, তাৰমানে এইটোক ওলটাই দিলোঁ 1/1 মানে হ'ল 1। তেনেকৈ চেক 30 ডিগ্ৰীৰ মান হ'ব কছ 30 ডিগ্ৰীৰ ওলোটা, তাৰমানে √3 তলত আহিব, 2 ওপৰত যাব, তাৰমানে 2/√3, সেইকাৰণে আমি 2/√3 পালোঁ। চেকৰ 45 ডিগ্ৰীৰ মান কিমান হ'ব, কছ 45 ডিগ্ৰী ওলোটা, তাৰমানে এইটো ওলটি যাব, √2টো ওপৰত গুচি যাব, তলত 1 থাকিব, তাৰমানে √2 পাম আমি, গতিকে এইটো পাম √2। ঠিক তেনেদৰে চেক 60 ডিগ্ৰীৰ মান হ'ব কিমান, কছ 60 ডিগ্ৰীৰ ওলোটা, তাৰমানে হাফ আছে, 2টো ওপৰত যাব, গতিকে 2 হ'ব। তেনেদৰে চেক 90 ডিগ্ৰীৰ মান কিমান হ'ব, কছ 90 ডিগ্ৰীৰ ওলোটা, গতিকে এইটো 0 আছে, 0টোক যদি আমি 1/0 কৰোঁ, তাৰমানে 0টো তলত যদি আহি যায়, তেতিয়াহ'লে সি সংজ্ঞাবদ্ধ নহয়। ঠিক তেনেদৰে কটৰ মান সদায় 10ৰ ওলোটা হয়, গতিকে 10ৰ ওলোটা হ'লে এইটো 0টো যদি ওলোটাই দিওঁ কি হ'ব, সংজ্ঞাবদ্ধ নহয়। গতিকে এইটো যদি 30 ডিগ্ৰীৰ ক্ষেত্ৰত 10টোক ওলোটাই দিলোঁ, গতিকে √3 পালোঁ, সেইকাৰণে কট 30 ডিগ্ৰীৰ মান কিমান পাম, √3। 10 45 ডিগ্ৰী যিহেতু 1, এইটোক ওলোটাই দিলে কট 45 ডিগ্ৰী পাম, গতিকে 1 পাম। আৰু 10 60 ডিগ্ৰীৰ মান √3, এইটোক যদি ওলোটাই দিওঁ 1/√3 পাম, তাৰমানে কট 60 ডিগ্ৰীৰ মান 1/√3 পাম। আৰু 10 এইটো আছিল কি আছিল, এইটো যিহেতু আমি সংখ্যাবদ্ধ নহয়, মানে কি 0টো তলত আছিল, গতিকে এইটো 0টো যদি ওপৰত উঠি যায়, তেতিয়াহ'লে আমি কিমান পাম, কট 90 ডিগ্ৰীৰ মান আমি 0 পাম। এতিয়া তোমালোকে এইখন চাৰ্ট কমপ্লিট মনত ৰাখিব লাগিব, যিকোনো উপায়েৰে এইখন মনত ৰাখিবই লাগিব। মই এটা মনত ৰখাৰ টেকনিক কৰি দিলোঁ, যে কেনেদৰে আমি ফৰ্মুলা বা সূত্ৰ হিচাপত আমি এই মানকেইটা আমি মনত ৰাখিব পাৰোঁ। এতিয়া আহা আমি অনুশীলনীৰ অংকলৈকে যাওঁ। এতিয়া অনুশীলনীত তোমালোকক দিয়া আছে চাইন 60 ডিগ্ৰী ইনটু কছ 30 ডিগ্ৰী প্লাছ চাইন 30 ডিগ্ৰী ইনটু কছ 60 ডিগ্ৰীৰ মান উলিয়াব লাগে। এতিয়া তোমালোকে চাবা, ইয়াতে আমি কেনেদৰে কৰিছোঁ, বেলেগ একো নাই,
ইয়াতে আমি মানকেইটা বহাই দিম। তোমালোকে মুখস্থ কৰিবই লাগিব মানকেইটা। সাইন 60 ডিগ্ৰী মান √3/2, কস 30 ডিগ্ৰী মান √3/2, সাইন 30 ডিগ্ৰী মান হাফ, কস 60 ডিগ্ৰী মান হাফ। গতিকে এইখিনি কৰোঁতে আমি 3/4 পাম। যেহেতু √3 দুটা পূৰণ হ'লে আমি 3 পাম। আকৌ 1 × 1 1 পাম, 2 × 4 তলত 4 পাম। এইটোৰ ক্ষেত্ৰতো 4 আছিল। গতিকে যেহেতু দুয়োটাৰে ক্ষেত্ৰত ভগ্নাংশৰ তলত হৰটো একে, গতিকে 4 হ'ব। এইটো লসাগু 4 হ'ব। গতিকে ওপৰত 3 + 1 হ'ব, 4/4 1 হ'ব। ঠিক তেনেদৰে আমি 6 নম্বৰটো কৰিছোঁ। কচেক 30 ডিগ্ৰী, কচেক 60 ডিগ্ৰী, কচেক 90 ডিগ্ৰী, এই গোটেইকেইটা যোগ। তলত চেক 0 ডিগ্ৰী, চেক 30 ডিগ্ৰী আৰু চেক 60 ডিগ্ৰী, এইকেইটা হ'ল যোগ। এতিয়া কচেক 30 ডিগ্ৰী মানে 2, কচেক 60 ডিগ্ৰী মানে 2/√3, তোমালোকে চাৰ্টখন মনত ৰাখিবা, প্লাছ কচেক 90 ডিগ্ৰী মানে হ'ল 1। গতিকে এইবাৰ চেক 0 ডিগ্ৰী মানে 1, চেক 30 ডিগ্ৰী মানে 2/√3 আৰু চেক 60 ডিগ্ৰী মানে হ'ল 2। এতিয়া আমি ইয়াৰ পৰাই অনুমান কৰিব পাৰোঁ যে ইয়াৰে মানটো 1 হ'ব, কাৰণ ওপৰতো যিখিনি সংখ্যা আছে তলতো সেইখিনি সংখ্যাই আছে। গতিকে একে সংখ্যাক একে সংখ্যাৰে হৰণ কৰিলে কি হয়, একে মানক একে মানেৰে হৰণ কৰিলে সদায় 1 হয়। এতিয়া আমি তথাপি এক লাইন লিখিছোঁ, 2 + 1 = 3। গতিকে 3 + 2/√3 আৰু ইয়াতো 1 + 2 = 3, 3 + 2/√3, তাৰমানে ওপৰত 3 + 2/√3 আৰু তলতো 3 + 2/√3। গতিকে এই দুটা কটাকটি গৈ 1 হ'ব। ঠিক তেনেদৰে আমি 1ৰ 2 নম্বৰটো চাম। 1ৰ 2 নম্বৰটোতো আমি উলিয়াব লাগে, এইটো মান উলিয়াব লাগে, 2 2 10² 45 ডিগ্ৰী প্লাছ cos স্কুৱেৰ 30 ডিগ্ৰী মাইনাছ সাইন স্কুৱেৰ 60 ডিগ্ৰী, এই মানটো উলিয়াব লাগে। গতিকে 2 × 1 হোল স্কুৱেৰ কিয় দিছোঁ, তাৰমানে 10 45 ডিগ্ৰীৰ মান হ'ল 1, আৰু যিহেতু আমাক 10 স্কুৱেৰ আছে গতিকে 1ৰ স্কুৱেৰ হ'ব। cos 30 ডিগ্ৰীৰ মান হ'ল √3/2, গতিকে যিহেতু স্কুৱেৰ আছে গতিকে √3/2 হোল স্কুৱেৰ মাইনাছ √3/2 হোল স্কুৱেৰ, কিয় সাইন 60 ডিগ্ৰীৰ মান হ'ল √3/2, গতিকে এইটো হ'ব √3/2 হোল স্কুৱেৰ। কিন্তু কথাটো হ'ল কি, ইয়াতে আমি পাম 2 পাম, কাৰণ 1ৰ স্কুৱেৰ মানে 1, গতিকে 2 × 1 = 2 পাম। আৰু এইফালে আমি পাম √3/2 হোল স্কুৱেৰ মানে 3/4 আৰু √3/2 হোল স্কুৱেৰ মানে 3/4। কিন্তু ইয়াতে আছে প্লাছ, এইটো হ'ল মাইনাছ, গতিকে এইটো গোটেইখিনি কেঞ্চেল যাব। গতিকে 3/4 কেঞ্চেল যাব, থাকিব 2। এতিয়া আহা আমি 2 নম্বৰ মেথছটো চাম। 2 নম্বৰত আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। তাৰমানে ইয়াৰে মানটো কি হ'ব, তাৰমানে সাইন 60 ডিগ্ৰী হ'ব নে cos 60 ডিগ্ৰী হ'ব নে tan 60 ডিগ্ৰী হ'ব নে সাইন 30 ডিগ্ৰী হ'ব। এতিয়া প্ৰথমতে আমি এই মানটো আমি চাম কিমান হয়, তাৰে পিছত আমি ইয়াৰে কোনোবা এটা মানৰ সৈতে মিলাই চাম। এতিয়া চাবা, ইয়াতে 2 tan 30 ডিগ্ৰী বাই 1 + tan² 30 ডিগ্ৰী। এতিয়া ইয়াতে আছে, আমি tan 30 ডিগ্ৰীৰ মানটো বহাই দিওঁ 1/√3, আৰু ইয়াতো 1/√3 বহাই দিছোঁ। ইয়াতে tan স্কুৱেৰ আছে কাৰণে আমি স্কুৱেৰ দিছোঁ। গতিকে ওপৰত আমি 2/√3 পাম, কাৰণ 2টো পূৰণ হৈ আছে, আৰু ইয়াতে পাম আমি 1 + 1/3, কাৰণ √3 হোল স্কুৱেৰ মানে হ'ল 3, আৰু 1ৰ স্কুৱেৰ মানে হ'ল 1। গতিকে ওপৰত পাম আমি 2/√3, আৰু তলত এইটো ভগ্নাংশৰ যোগ যিহেতু, গতিকে এইটো পাম আমি, ইয়াতে আছে 1 + 1/3 মানে হ'ল, এইটো লসাগু হ'ব 3 হ'ব, গতিকে তলত 1 আছে, এইখিনি তোমালোকে পাইছা আগতে। গতিকে 1ৰ কাৰণে এইটো 3 আহি যাব, কাৰণ তলত 1ৰে যদি 3 হৰণ দিওঁ 3 পাম, আৰু 3ৰে 1ক পূৰণ দিলে 3 পাম। গতিকে 3 পালোঁ, 3 + 1, গতিকে এইটো ক্ষেত্ৰত আমি 1 পাম। গতিকে ওপৰত আমি পালোঁ 2/√3, তলত পাম আমি 4/3, ওপৰত পাম 2/√3, আৰু যিহেতু 4/3টো তলত ভগ্নাংশ এটা হৰণ হৈ আছে, গতিকে ই পূৰণ দিলে কি হ'ব, ই ওলটি যাব। এইটো আমি আগতে এইবিলাক পাই আহিছোঁ। গতিকে এইটো পূৰণ কৰি দিয়াৰ লগে লগে কি হ'ব, 3টো ওপৰত যাব, 4টো তলত আহিব, গতিকে 3/4। এইখিনিৰ পৰা আমি কি পাম, আমি পাম 2ৰে 4ক হৰণ যাব,
গতিকে 2ৰে 4ক কটাকটি কৰি পেলাই তলত 2 পাম আৰু √3ৰে 3ক কটাকটি যাব কাৰণ এইখিনি তোমালোকে এনেদৰে কৰিব পাৰা √3 এই 3টো আমি √3 ইনটু √3 বুলি লিখিব পাৰোঁ আৰু 4 মানে হ'ল এইটো 4 2 2 যা 4 2ৰে 4 দুইবাৰ যাব আৰু √3ৰে √3 কটাকটি যাব গতিকে ওপৰত √3 পালোঁ আৰু তলত 2 পাম গতিকে √3/2 এতিয়া √3/2 কাৰ মান sin 60 ডিগ্ৰীৰ মান হ'ল √3/2 গতিকে ইয়াতে আমাৰ অপশ্যন আছে sin 60 ডিগ্ৰী আছে আৰু বাকী কাৰো মান √3 নহয় গতিকে আমাৰ এনসাৰ হ'ব sin 60 ডিগ্ৰী ঠিক তেনেদৰে আমি ইয়াতে এর মানটো উলিয়াব লাগে এতিয়া এর মানটো আমি কেনেকৈ উলিয়াম sin টুৱাইজ sin এ প্ৰথমতে আমাক এর মানটো আমি 0 ধৰি ল'ম কাৰণ আমাক অপশ্যনত 0 এটা আছে ইয়াতে চাবা তোমালোকে অপশ্যনত 0 এটা আছে এইটো আমাৰ 3 নম্বৰ অংক অপশ্যনত 0 এটা আছে গতিকে এইটো আমি কি কৰিম প্ৰথমতে আমি 0 ধৰি ল'ম গতিকে sin 2 * 0 sin 2 * 0 মানে হল sin 0 কাৰণ 0 2ৰে পূৰণ কৰিলে 0ই পাম গতিকে sin 0 গতিকে sin 0 ৰ মান হল 0 ঠিক তেনেদৰে এই মানটো আমি পালো আৰু এইটো মান আমি চাম এইটো মান টুৱাইজ sin 0 কাৰণ এর মানটো আমি 0 ধৰিছো নহয় গতিকে টুৱাইজ sin 0 গতিকে টুৱাইজ sin 0 মানে কিমান হ'ব এটা 2 * 0 কাৰণ sin 0 ৰ মানটো হ'ব 0 গতিকে 2 * 0 মানে হল 0 তাৰ মানে আমি কি পাম যে 0 ৰ মানৰ কাৰণে a = 0 মানৰ কাৰণে এই দুটা মান সমান কাৰণ sin টুৱাইজ মানেও 0 টুৱাইজ sin মানেও 0 যেহেতু a = 0 মানে এইটো আৰু এইটো সমান সেই কাৰণে আমি ক'ব পাৰো যে এর মানটো 0 এইটো আমি বেলেগ ধৰণে কৰিব পাৰো কেনে ধৰণে কৰিব পাৰো এটা ফৰ্মুলা আছে sin টুৱাইজ = টুৱাইজ sin * cos এই ফৰ্মুলাটো তোমালোকে পোৱা নাই পিছত পাবা এইটো হল sin টুৱাইজ = টুৱাইজ sin cos এইটো এটা ফৰ্মুলা গতিকে যেহেতু টুৱাইজ sin cos = টুৱাইজ sin তাৰ মানে কথাটো কি কৈছে যে sin টুৱাইজৰ মানটো হল টুৱাইজ sin cos এতিয়া টুৱাইজ sin cos বহাই ললো কিন্তু sin টুৱাইজ কাৰ সমান sin টুৱাইজ হল টুৱাইজ sin ৰ সমান যেহেতু এইটো মানে হল sin টুৱাইজ আমি ইয়াৰ পৰা পালো এইটো মানে হল sin টুৱাইজ গতিকে sin টুৱাইজ কাৰ সমান টুৱাইজ sin ৰ সমান টুৱাইজ sin ৰ সমান গতিকে ইয়াতে আমাৰ কি হ'ব 2 কটাকটি যাব sin কটাকটি যাব তানে cos এর মানটো কিমান পাম এইফালে আমি 1 পাম যেহেতু এইফালে কটাকটি যাব গতিকে এইফালে আমি 1 পূৰণ হৈ আছে গতিকে 1 পাম এটা cos এর মানটো 1 পালো এটা cos এর মানটো 1 পোৱা মানে এটা cos এ 1 ৰ মানটো 1ত মান cos ৰ কি ভ্যালুৰ কাৰণে 1 পাম এটা cos = 1 টোক আমি কি বুলি লিখিব পাৰো cos 0 ডিগ্ৰী এটা cos 0 ডিগ্ৰী মানে 1 গতিকে cos = cos 0 ডিগ্ৰী তাৰমানে এর মান কিমান এর মান হল 0 বা 0 ডিগ্ৰী সেই কাৰণে আমি এর মান 0 ডিগ্ৰী লিখিছো কাৰণ ইয়াতে cos = cos 0 তাৰ মানে কি এর মান হল 0 ডিগ্ৰী এতিয়া আমি 3 নম্বৰৰ 2টো চাম 3 নম্বৰৰ 2টো চাম 1 টো তোমালোকে নিজে কৰিবা আৰু বাকি 1 ৰ যিকেইটা মই কৰি দিয়া নাই সেইকেইটা তোমালোকে নিজে কৰিবা চেষ্টা কৰিবা 2 ৰ যিকেইটা মই কৰি দিয়া নাই সেইকেইটা নিজে চেষ্টা কৰিবা আৰু 3 ৰ 1 টো চেষ্টা কৰিবা 3 ৰ 2 টো মই কৰি দিছো এটা চাবা 3 ৰ 2 ত কি দিয়া আছে 3 ৰ 2 তোমালোকক দিয়া আছে sin of x + y = 1 আৰু cos of x - y = √3/2 আৰু এইটো এটা কন্ডিশন দিয়া আছে এটা তুমি মেইন ইয়াৰে প্ৰশ্নটোৰ মেইন ইম্পৰ্টেন্ট পাৰ্টটো কি x আৰু y উলিয়াব লাগে এটা x আৰু y উলিয়াব লাগিলে আমি ইয়াৰ পৰা উলিয়াব লাগিব আমি এইটো দিয়া আছে তুমি চাবা এটা কেনেদৰে কৰিম এটা sin x + y = 1 sin x + y = sin 90 ডিগ্ৰী তানে 1 ক আমি sin 90 ডিগ্ৰী হিচাপত লিখিব পাৰো কাৰণ sin 90 ডিগ্ৰী ভ্যালুটো হল 1 চাৰ্টত চালে তোমালোকে গম পাবা তালিকাখনত চালে এতিয়া sin x + y = sin 90 ডিগ্ৰী যেটো হ'ব x + y ৰ মান 90 ডিগ্ৰী তানে এইটোৰ ভ্যালুটো 90 ডিগ্ৰী পালো কাৰণ দুফালে sin আছে আমি এইটো 1 নম্বৰ সমীকৰণ দিলো cos
এক্স মাইনাছ ৱাই √3/2 গতিকে √3/2 কছৰ কি ভেলুৰ কাৰণে √3/2 কাৰণ ইফালে আছে কছ এক্স প্লাছ এক্স মাইনাছ ৱাই গতিকে আমি ইফালেও কছৰ ভেলুটো আমি আনিব লাগিব গতিকে কছ 30 ডিগ্ৰীৰ মান হ'ল √3/2 গতিকে সেইকাৰণে লিখিছোঁ √3/2 ঠাইত কছ 30 ডিগ্ৰী গতিকে ইয়াৰ পৰা আমি কি পাম এক্স মাইনাছ ৱাই ইকুৱেল 30 ডিগ্ৰী এতিয়া 1 পালোঁ আৰু 2 পালোঁ সমীকৰণ এতিয়া 1 + 2 ইকুৱেল কিমান পাম দুটা সমীকৰণ যোগ কৰি দিলোঁ দুটা সমীকৰণ যোগ কৰি দিলে এক্স প্লাছ ৱাই আৰু এক্স মাইনাছ ৱাই যোগ হৈ কিমান হ'ব 2x হ'ব আৰু y কেনচেল যাব কাৰণ ইয়াতে প্লাছ আছে ইয়াতে মাইনাছ আছে গতিকে 2x পালোঁ আকৌ 90 ডিগ্ৰী প্লাছ 30 ডিগ্ৰী কিমান হ'ব 120 ডিগ্ৰী তাৰমানে 2x ইকুৱেল আমি 120 ডিগ্ৰী পালোঁ এতিয়া ইয়াৰ পৰা আমি কিমান পাম এক্সৰ ভেলুটো আমি 60 ডিগ্ৰী পাম কেনেকৈ 60 ডিগ্ৰী পাম কাৰণ 2x ইকুৱেল 120 ডিগ্ৰী তাৰমানে x ইকুৱেল টু 120/2 গতিকে এইটো হৰণ কৰিলে আমি কিমান পাম এক্সৰ ভেলুটো 60 ডিগ্ৰী পাম গতিকে এইখিনি তোমালোকে কৰি দেখাব পাৰা ইয়াৰ পৰা ডাইৰেক্টলি আমি গম পাওঁ যে 60 ডিগ্ৰী পালোঁ যে এক্সৰ ভেলুটো যদি 60 ডিগ্ৰী পাওঁ মানটো তেতিয়াহ'লে আমি কিমান পাম আমি 1ত আমি বহাই দিম 1ত আমি কি পাইছিলোঁ x + y = 90 ডিগ্ৰী গতিকে x + y = 90 ডিগ্ৰী এক্সত আমি 60 ডিগ্ৰীটো বহাই দিলোঁ y থাকিল এইফালে 90 ডিগ্ৰী থাকিল তো y ৰ মানটো কি হ'ব যেহেতু 60 ডিগ্ৰীটো ইফালে প্লাছ হৈ আছে ইফালে গ'লে হি মাইনাছ হ'ব 90 ডিগ্ৰী মাইনাছ 60 ডিগ্ৰী ইয়াতে পাম আমি কি পাম y = 90 ৰ পৰা 60 ডিগ্ৰী মাইনাছ কৰিলে y = 30 ডিগ্ৰী পাম গতিকে এক্সৰ মানটো 60 ডিগ্ৰী আৰু y ৰ মানটো আমি 30 ডিগ্ৰী পালোঁ গতিকে এইটোৱে উত্তৰ এতিয়া তোমালোকে বাকি গোটেইখিনি মেথ ইয়াৰে কৰিবা 4 নম্বৰটো মই পিছত আলোচনা কৰিম 4 নম্বৰটো 1ৰ পৰা 3 লৈকে তোমালোকে কৰিবা আৰু এইটো মই অলপমান বুজাই দিছোঁ 10a + b = √3 গতিকে √3 10ৰ কি ভেলুৰ কাৰণে √3 সেইটো চাবা তেতিয়া তোমালোকে a + b ৰ মানটো পাবা আৰু 10a - b = 1/√3 গতিকে 1/√3 10ৰ কি ভেলুৰ কাৰণে কি ডিগ্ৰীৰ কাৰণে বা কি কোণৰ কাৰণে 1/√3 পাম সেইটো তোমালোকে চাবা তেতিয়া তোমালোকে কি পাবা যে a - b ৰ মানটো পাবা তেতিয়া a + b ৰ মান আৰু a - b ৰ মান পালে তেতিয়া তোমালোকে a আৰু b ৰ মানটো উলিয়াব পাৰিবা সমীকৰণ দুটা প্লাছ কৰি পেলাই a ৰ মান আৰু b ৰ মান উলিয়াব পাৰিবা